যে এই সরকারে অত্যাচার কৰিছে সরকার বদলি কৰিব লাগিব। এতিয়া সবে সপোন দেখি আছে বিজেপি অত্যাচার কৰি আছে, গতিকে আমি বিজেপিক বাদ দিয়ে এবার আর কংগ্রেস যেনে তেনে আনিব লাগিব, হয় না কথাটো? কিন্তু কংগ্রেস আহিলে যে আমার অবস্থার পরিবর্তন হব তার কোনো নিশ্চয়তা নাই, তার কোনো আশাও নাই। কারণ আমি যেতিয়ালৈ চেষ্টা নকৰো আল্লাহ আমার অবস্থার পরিবর্তন নকরে। 70 বছর তো কংগ্রেস আসলে না আমার অবস্থার পরিবর্তন করিলে যাবে, কারণ আমি চেষ্টা করা নাই, আল্লাহও পরিবর্তন করা নাই, সরকারের মনটো সদয় করে দিয়া নাই যে আমার কর্ম চারিটা, এটা হল শিক্ষা, 2 নম্বর হল ব্যবসায় বাণিজ্য, 3 নম্বর হল শিক্ষা ব্যবসায় বাণিজ্য, 3 নম্বর হল সৎ জীবন যাপন, আল্লাহ তালার করুণা ভিক্ষা, 4 নম্বর হল রাজনীতি নুবুজালৈ রাজনীতিক গুরুত্ব নিদিয়া, পলিটিক্যাল মিটিংত পাগল হয়ে এটেন্ড নকৰা। যেতিয়া ইলেকশন আহে তেতিয়া দেখা যাব। নিয়োগ কৰিব লাগিব, প্লেন কৰিব লাগিব যে আমি 20 বছৰত ম্যাক্সিমাম 20 বছর আমার অবস্থার পরিবর্তন করি। মনে মনে তো ঘৃণা কৰিব লাগিব আৰু কৈ পেলাই আমার লড়াই করবা নালে মামা জিন্দাবাদ, মামা জিন্দাবাদ, মামা গ্রেট, সি সি সি। আৰু আমি রং রই ইফালে আপাৰ আসামত আমাৰ মানুহ লাট খাই আছে, সিদিনাও নগাঁৱত খাইছে, নলবাৰীত। মানুহে ক'বলৈ আৰম্ভ কৰিছে এই মিয়াটো নিলজ্জ জাতি, তেওঁলোকৰ আত্মমৰ্যাদা নাই। আমি অলপ উত্তরণ বিচাৰো নে নাই? আত্মমর্যাদালৈ জীয়াই থাকিব বিচাৰো নে নাই? যদি বিচাৰো এই 4টা কাম কৰিব। এইখিনি আপোনালোক আটাইকে ক'লো। আমি কেনেকুৱা জীৱন বিচাৰো? আমি বিচাৰো নেকি যে এই 70 বছৰ আমি হাজিৰা কৰিম, আমি লেবাৰ কৰিম, আমি কাণ ধৰি উঠাব দিম, কাৰোবাৰ লাট খাম, আমি ৰিক্সা চলাম, আমি ঠেলা চলাম, আমি গাঞ্জা খাম, ভাং খাম, মরার সময়ত আমার খবর লওতা কোনে নাথাকিব? আমার ভণ্টিবোৰে যদি ভালকে নপঢ়া খুব বেছি আৰু 2টা বছৰ, যদি 3rd ডিভিজন পোৱা 2টা বছৰ পিছত মা বাবাই বিয়া দি দিব, তাৰ পিছত 2 বছৰ পিছত বাচ্চা হ'ব, তাৰ পিছত আৰু ঘৰৰ গৃহস্থী। ৰাতিপুৱা উঠি প্ৰথমে গোহালিটো চাফা কৰা, গোবৰ চাফা কৰিবা, তাৰ পিছত চোতালটো ঝাৰু মাৰিবা, তাৰ পিছত আহি পেলাই বিছনাটো চাফা কৰিবা, তাৰ পিছত গৰমতো ফুৱাই ফুৱাই ভাত বনাবা, তাৰ পিছত ধান নি যাবা, তাৰ পিছত ধান খুন্দি চাউল উলিয়াবা, আকৌ ভাত বনাবা, আকৌ চাফা কৰিবা, চব্জি কুটিবা, আকৌ ভাত বনাবা। দিনটো গা ধুবলৈ সময় নাই, গা গোন্ধাই যাব। ৰাতি 9টা বজাত চবকে খুৱাই মেলি গা ধুবলৈ যাবা। কোনটো ভাল লাগে তোমালোকৰ জীৱন? আৰু ল'ৰাবোৰৰ কথাটো ক'লোৱে, লেবাৰ কৰা, কাণ ধৰি উঠাব দিবা, ৰিক্সা চলাবা, ঠেলা চলাবা, হয় না? হাজিৰা কৰিবা, কাৰোবাৰ মহৰী হবা, এইটো ভাল নে ডিসি, এসপি, জাজ, সাইন্টিস্ট, ডক্টর, ইঞ্জিনিয়ার, ইউনিভার্সিটি প্রফেসর এইবোৰ হৈ 4 চক্কাৰ গাড়ী লৈ ঘূৰিবা, হেলিকপ্টাৰত উঠিবা, হেলিকপ্টাৰ কিনিবা, 10 তলা বিল্ডিং বনাবা, এচি ৰুমত থাকিবা, চবেই সন্মান কৰিব, আসসালামু আলাইকুম, আসসালামু আলাইকুম। কোনটো ভাল লাগে ভাবিলে? প্রথম হল গাড়ী ঘোড়া কিনা, ডাঙৰ অফিচাৰ, ইঞ্জিনিয়াৰ হোৱা। দ্বিতীয়টো হল পঢ়া পাতি ভাল নহ'ল, 3rd ডিভিজন, বিয়া হৈ গ'ল, হা, ল'ৰাবোৰ হ'ব মহৰী গুমস্তা, ৰিক্সা চালক, ঠেলা চালক, ছোৱালীবোৰে গোবৰ পেলাব, গোহালি চাফা কৰিব। কোনটো ভাল লাগে কোৱা? প্ৰথমটো নে দ্বিতীয়টো? প্ৰথমটো। কাৰ কাৰ ভাল লাগে প্ৰথমটো? চাওঁ, হাত উঠোৱা, হাত উঠোৱা, কাৰ কাৰ ভাল লাগে? সবৰে ভাল নালাগে। এনেকুৱা কিয় হাতটো? এনেকুৱা হলে নহ'ব। ইনশাল্লাহ প্ৰথমটো জোৰছে, ইয়াৰ পৰা জোৰ ওলাব লাগিব, শক্তি ওলাব লাগিব, তেতিয়াই পাৰিবা। আধা মৰাকে হাত উঠালে ক'ত পাৰিবা? নহ'ব ন। 1 নম্বৰটো কোনে কোনে বিচাৰা? ইনশাল্লাহ বুলি হাত উঠোৱাচোন, চাওক কোনে দুৰ্বলকে উঠাইছে। দুর্বলকে যিকেটাই উঠাইছে এইকেটাই নোৱাৰে। जो डर गया वो मर गया, तुम लोग मर जाएगा जो डर जाएगा। ঠিক আছে, নমা সবরে প্রথমটো ইচ্ছা নয়। কল্পনা কৰাচোন, দুইটাই কল্পনা কৰিবা। এটা হল ডিসি
ডিসি এসপি কলেজৰ প্ৰফেচৰ ইউনিভাৰ্চিটিৰ প্ৰফেচৰ উকিল জাজ তাৰপিছত তোমাৰ সাইন্টিষ্ট আৰ্মি আৰু এটা যদি ভালকে নকৰোঁ টোপনিৰ পৰা ভকতে হাৰ পাব লাগিব আল্লাহ মই ভালকে নপঢ়িলোঁ মই গোহালি চাফা কৰি আছোঁ বিয়া হৈ গ'ল ল'ৰাবোৰে ভাবি আছোঁ হাই হাই টোপনিৰ পৰা হাৰ পাই উঠিবলৈ হাই হাই মই ঠেলা চলাই আছোঁ ৰিক্সা চলাই আছোঁ বুজি পাইছানে কথাটো ইমান গাঢ়কে ভিতৰত সোমাবলৈ আৰু এতিয়া কথা হ'ল যে ছাৰে ইমান সপোন দেখুৱালে পাৰিম জানো আমি পাৰিবা পাৰিবা তোমালোকৰ বুদ্ধি বৃত্তি আছে মাথা আছে নো ডাউট তোমালোকে ইচ্ছা কৰিলে ডিচিও হ'ব পাৰিবা এছপিও হ'ব পাৰিবা সুপ্ৰিম কোৰ্টৰ জাজ আমাৰ ল'ৰা ছোৱালী মাথা আছে 2 নম্বৰ হ'ল পইচা পাতিৰ অভাৱ নাই ভালকে খালি পাছ কৰা 90% হ'ব পইচাৰ একদম অভাৱ নাই কোটি কোটি টকা আছে ৰাস্তা আছে খালি 90%ৰ ওপৰ পাবহে লাগে আৰু 90% পাবলৈ কি ক'লেও তোমালোকে ইচ্ছা কৰিলে পাৰিবা 90% নহয় আমাৰ যিবোৰ এতিয়া 9ত আছে অহা বছৰ মেট্ৰিকটোতে চবেই প্ৰতিজ্ঞা কৰিব লাগিব 98% পাব ইচ্ছা কৰিলে পাৰিবা 10ৰ যিসকল আছা 59 দিন 10 ঘণ্টাকে পঢ়িলে 590 ঘণ্টা নালাগে 500 ঘণ্টা পঢ়া 500 ঘণ্টা মনোযোগেৰে পঢ়া 500 ঘণ্টা যদি পঢ়া 4টা ৰিভিজন হ'ব কিতাপবোৰ 4টা ৰিভিজন হ'ব 4টা ৰিভিজন হ'লে সবে 90% ওপৰ পাবা